ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। সোণগুটি চপোৱাৰ সময়তে নগাঁও জিলাৰ কঠীয়াতলীৰ বিভিন্ন স্থানত বন্যহস্তীৰ তাণ্ডৱ। কন্দলি পাহাৰৰ পৰা নামি অহা এটা বৃহৎ হাতীৰ জাকে বিগত কেইবাদিন ধৰি পথাৰৰ ধান খাই তহিলং কৰিছে। নৈপাম, তেতেলীখৰা, বেঙেনা আটি আৰু তেলীয়া আদি বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ পকা ধান খাই তহিলং বন্যহস্তীৰ। বন বিভাগে বন্যহস্তীৰ জাকটো পাহাৰলৈ খেদি পঠাবলৈ দিনে নিশাই চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই। বানৰ পাছত যিখিনি খেতি কৰিছে তাকো এতিয়া বন্যহস্তীয়ে এফালৰ পৰা ধ্বংস কৰা মূৰে কপালে হাত দিছে কৃষক ৰাইজে। কঠীয়াতলীৰ পৰা শান্তনু কুমাৰ শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।